গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অৱশেষত চৰ্চাৰ অন্ত পৰিল মোদীৰ মন্ত্ৰীসভাৰ মন্ত্ৰীৰ তালিকা প্ৰায় চূড়ান্ত হৈছে ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ কিয়নো অসমৰ পৰা দুগৰাকীকৈ সাংসদে এবাৰ মোদীৰ মন্ত্ৰীসভাত ইতিমধ্যে দায়িত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু দায়িত্ব লাভ কৰিব অসমৰ পৰা দুগৰাকীকৈ সাংসদে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএৰ চৰকাৰত এবাৰ মন্ত্ৰীত্ব লাভ কৰিব অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই আৰু দুগৰাকীকৈ সাংসদৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই লাভ কৰিব মন্ত্ৰীত্ব আৰু কেবিনেট মন্ত্ৰীৰ দায়িত্ব পাব সৰ্বানন্দ সোণোৱালে আৰু একে সময়তে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিব চাহ মেলৰ পাছতে প্ৰায় চূড়ান্ত হল মোদী মন্ত্ৰীসভাৰ তালিকা অসমৰ পৰা দুগৰাকীকৈ সাংসদ অন্তৰ্ভুক্ত হ'ব মোদীৰ মন্ত্ৰীসভাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই লাভ কৰিব ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰ দায়িত্ব বিগ পলিটিকেল আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো এই মুহূৰ্তৰ সভাটোকৈ গুৰুত্বপূৰ্ণ খবৰ মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যিক মন্ত্ৰীৰূপে পবিত্ৰ মাৰ্ঘেৰিটা দায়িত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে এক প্ৰকাৰ প্ৰায় চূড়ান্ত হৈছে মোদীৰ মন্ত্ৰীসভাৰ তালিকা অসমৰ পৰা দুজন সাংসদে স্থান লাভ কৰিব মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰূপে থাকিব ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক মন্ত্ৰীৰ স্বতন্ত্ৰ দায়িত্ব লাভ কৰিব সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই চাহমেলৰ আয়োজন কৰা হৈছিল নৰেন্দ্ৰ মোদীৰ বাসভৱনত আৰু চাহমেলৰ পাছতে ইতিমধ্যে চূড়ান্ত হল এই তালিকা আৰু তালিকা অনুসৰি আমি ইতিমধ্যে উল্লেখ কৰিছো অসমৰ পৰা দুগৰাকী সাংসদ এগৰাকী পবিত্ৰ মাৰ্ঘেৰিটা আনগৰাকী হৈছে সৰ্বানন্দ সোণোৱাল দুয়োগৰাকী মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব ইতিমধ্যে সেয়া চূড়ান্ত হৈছে আৰু আজি ৰাষ্ট্ৰপতি ভৱনত বিয়লি 7:15 সন্ধিয়া 7:15 শপত গ্ৰহণ কৰিব এনডিএ নতুন চৰকাৰে আৰু এনডিএৰ প্ৰায় কেইটা মিত্ৰ দলৰ কেইবাগৰাকীও সাংসদে মন্ত্ৰীত্ব লাভ কৰিব ইতিমধ্যে আমি এই কথা উল্লেখ কৰিছো নীতিন গাডকাৰী অমিত শাহ ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকী পূৰ্বৰ মন্ত্ৰীয়ে এইবাৰ নাম অন্তৰ্ভুক্ত কৰিছে মোদী মন্ত্ৰীসভাত আৰু অসমৰ পৰা দুগৰাকী সাংসদ এগৰাকী পবিত্ৰ মাৰ্ঘেৰিটা আনগৰাকী সৰ্বানন্দ সোণোৱাল এই দুয়োগৰাকীয়ে লাভ কৰিব মন্ত্ৰীত্ব